মই এটা অতি দুৰ্ভগীয়া পৰিয়ালৰ ঘৰত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু পৰিয়ালটো হৈছে প্ৰয়াত শৈলেন দাসৰ পৰিয়াল আৰু তেখেতৰ ঘৰ হৈছে ওদালগুৰি জিলাৰ দক্ষিণ গৰিয়াঝাৰত আৰু এই দক্ষিণ গৰিয়াঝাৰৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ যিগৰাকী শৈলেন দাস তেখেতে যোৱা 18 জুলাই তাৰিখে অতি কৰোণভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। ইয়াৰ মূল কাৰণটো হৈছে যে ওদালগুৰি জিলাৰ গৰিয়াঝাৰৰ বুকুৰ মাজেৰে যিটো গীতিবাৰী নদী বৈ গৈছে সেই গীতিবাৰী নদীৰ বুকুৰ মাজত যিসমূহ শিল বালি পোৱা যায় এই শিল বালিসমূহত যিসমূহ বালিৰ মহল আছিলে সেই বালিৰ মহলৰ খন্দা গাঁতত আচলতে পৰি তেখেতে কৰোণভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত এইকাৰণে জাগি উঠিছে যে মাত্ৰ 3 মিটাৰকৈ আচলতে শিল বালিসমূহ খন্দাৰ সময়ত মাত্ৰ 3 মিটাৰ দকৈ এই শিল বালিৰ গাঁত খান্দিব পাৰে, কিন্তু 30 ফুট বা 40 ফুট দকৈ গাঁতসমূহ খান্দি তাৰ পিছত এই শিল বালিসমূহ উলিয়াই লৈ যায় আৰু উলিয়াই নিয়াৰ পিছত সেই গাঁতকেইটা আচলতে স্বাভাৱিকভাৱে সেই মহলৰ মালিকসমূহে বা কৰ্মচাৰীসমূহে সেই গাঁতকেইটা আচলতে পুতি থৈ যাব লাগে, কিন্তু পুতি থৈ নোযোৱাৰ ফলশ্ৰুতিত তাত জমা হোৱা পানীত পৰি অতি কৰোণভাৱে এই শৈলেন দাসে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। যাৰ ফলশ্ৰুতিত আচলতে এই পৰিয়ালটোৱে নিজৰ পিতৃক এনেকৈ হেৰুৱাবলগীয়া হৈছে। আজি তেওঁলোকৰ তিলনি আৰু তেওঁলোকৰ যি শ্ৰাদ্ধ এই শ্ৰাদ্ধৰ কাম ইতিমধ্যে চলি আছে। মই তেওঁলোকৰ পৰা কিছু কথা প্ৰথমতে জানিবৰ কাৰণে চেষ্টা কৰিম। দেউতা কলৈকে গৈছিল আৰু কেনেকৈ তেওঁ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল? মিত্ৰ গৰু লৈ গৈছে, পানীত পৰি পেলাই মৰি গৈছে। পানীত পৰি মৰি গৈছে? পানীত পৰি মৰি গৈছে। কিমান দ আছিলে গাঁতকেইটা? গাঁতকেইটা 10 ফুট 40 ফুট হ'ব। এইফালে ঘৰৰ পৰা দামৰি এটা লৈ যাই আছে, এইফালে জিচিবি দ আছিল, ইয়াতে পানীও আছিল, 40 ফুট মান দ আছিল, তাতে পৰি আৰু মৰিছে। গাঁতকেইটা কি কোনে খান্দিছিলে? এই মহলৰ মানুহ সিহঁতে খান্দিছিলে। এই মহলৰ মালিকবিলাকে খবৰ লৈছে নে নাই এতিয়া? লোৱা নাই, অহা নাই। তোমালোকক কোনো পইচা পাতিও দিয়া নাই? দিয়া নাই। একো খবৰ লোৱা নাই? দিয়া নাই। থানাত তোমালোকে কেছ দিছা? কিমান দিন হ'ল থানাত কেছ দিয়া? কিমান দিন বা সিহঁতে দিছে। মাজু ভাতৃ আছে, পুত্ৰ আছে, মই তেওঁৰ পৰা কিমান দিন হ'ল কেছটো দিয়া? তাত কেছটো দেওবাৰ দিনা ৰাতি দিয়া হৈছে। দেওবাৰ দিনা ৰাতি দিয়া হৈছে। এতিয়া থানাৰ পুলিচে কি কৈছে? থানাৰ পুলিচে একো কোৱা নাই। এতিয়া আমাৰো গাৰ্জেন আছে আৰু সিহঁতে বা কি কয়, সিহঁতে খবৰ লৈ আছে। এই বালি মহলবিলাক কাৰ আছিলে, চিনি পোৱা নাই মানুহবিলাক? মানুহকেইটাতো ইমান চিনি নাপাওঁ, তথাপিও দুই এটা নাম জানা? আৰু নামটো ইমান জানো, কিন্তু ইমান স্পষ্টকৈ নাজানো। এই নদীত কিমান দিনৰ পৰা এনেকৈ গাঁতবিলাক খান্দি আছে, তাত বালিৰ শিলবিলাক উঠাই আছে? তাত কিমান দিন হ'ল? এইটো নদীত বেছি দিন হোৱা নাই, এইটো বছৰতে ফাৰ্ষ্ট হৈছে। এইটো বছৰতে ফাৰ্ষ্ট হৈছে। গাঁতবিলাক বহুত দৰকৈ খান্দি নাই, ইমান খান্দা নাই। কেনেকৈ পৰি মৰিল পিছে তাত গাঁত? কেনেকুৱা বা সেইটোতো চাবা নাই না, আমি পথাৰত আছোঁ, দেউতাই গৰু দি আহিছে ঘৰৰ। সেইটো কেনেকৈ গম পালা? আমি ঘৰত আহি আছোঁ, পিছত চাইছোঁ গাঁত পৰি আছে। কোনোবাই খবৰ দিছে? খবৰ দিয়া নাই, আমি আহি আছোঁ কঠীয়াটো উঠাবৰ কাৰণে। কঠীয়াটো ইফালে আছে, খেতিটো নদীৰ সিপাৰত আছে, উঠাব আহি আছোঁ, পিছত আহি চাইছোঁ যে নদীত পৰি আছে। পথাৰৰ গাঁতসমূহ আচলতে পথাৰত তেওঁ কৃষি কৰ্মৰ কাৰণে গৈছিলে আৰু সেই সময়তে আচলতে তেখেতে ঘূৰি অহাৰ পথত এনেকৈ যি তাত খনন চলিছিলে শিল বালিৰ বাবে, এই মহলৰ পক্ষৰ ফালৰ পৰা যি শিল বালি আচলতে উঠোৱা হৈছিলে আৰু সেই শিল বালি উঠোৱা গাঁতত পৰি এনেকৈ শৈলেন দাসে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। এই গাঁতবিলাক কিমান দৰ আৰু কিমান মালিকবিলাক চিনি পোৱা নে? চিনি পাওঁ। এনে কি নাম তেওঁলোকৰ? ঘৰ ক'ত? ঘৰ ইয়াতে আছে, ডিমাকুছিত। প্ৰবীণ দাস হয়, তাৰপিছত দীপ দাস হয়, দীপ দাস নে বড়ো হয়, তাৰপিছত এই কন্ত বড়ো হয়, এইগিলা আৰু আছে। সিহঁতে মোটামুটি 20-30 মান আছে, মিলাই পেলাই কৰিছে আৰু মহলটো। তেওঁলোকে মহলটো খুলিছে? তেওঁলোকে খুলিছে। এনেই গাঁতবিলাক কিমান দৰ কৰে? 40 ফুট মান হ'ব। 40 ফুট। গাঁতবিলাক পাছত পুতি নিদিয়ে? নাই, পুতি নিদিয়ে, এনে খান্দি পেলাই যায়। হয় নেকি? কোনোদিন পুতি নিদিয়ে? নাই, নিদিয়ে। শিল বালিবিলাক কিহত লৈ যায়? এইগিলা মিলত দিয়ে, কেঁচৰত দিয়ে সিহঁতে শিলবিলাক। খান্দি লৈ যায়, চালি পেলাই লৈ যায়, চালি লগাই পেলাই লৈ যায়। আৰু এই লোকেল লেবাৰবিলাকৰ কাম লগাই নে? নহয়, জিচিবিৰ লগত কৰে ডাইৰেক্ট সিহঁতে। চব জিচিবি। এই চাওক, আচলতে 30-40 ফুটকৈ দ কৰি শিল বালি আচলতে উঠাই লৈ ইয়াৰ পৰা গুচি যায়। আচলতে কেৱল তেওঁলোকৰ বেনিফিটৰ কাৰণে বা নিজৰ মুনাফাৰ কাৰণে তেওঁলোকে বন বিভাগৰ যিসমূহ নীতি নিয়ম সকলোক আচলতে ধূলিচ্ছাত কৰি বা বৃদ্ধাংগুষ্ট দেখুৱাই কেৱল নিজৰ মুনাফাৰ কাৰণে এনেকৈ শিল বালিসমূহ ইয়াৰ পৰা লৈ যোৱা পৰিলক্ষিত হৈছে বিভিন্ন মহলৰ নামত। আৰু তাৰ ফলশ্ৰুতিত
তাৰ পৰিণতিত কি ঘটনা ঘটিব পাৰে তাৰ প্ৰতি আচলতে কাৰো ভ্ৰক্ষেপ নাই, বিশেষকৈ মহলৰ মালিকসমূহৰ, যাৰ ফলশ্ৰুতিত এনেকৈ এইগৰাকী ব্যক্তিয়ে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে।